নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আহিবলগীয়া অমাৱস্যা তিথিৰ বিষয়ে। অৰ্থাৎ 24 জুলাই 7 শাওন বৃহস্পতিবাৰ, সেইদিনা আমাৰ অমাৱস্যা তিথি আছে। ৰাতিপুৱাৰ পৰা এই অমাৱস্যা তিথি থাকিব, শেষ হ'ব নিশা 12:43। এই সময়খিনি আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। অৰ্থাৎ যেনেকৈ শাওন মাহটো আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বা সৌভাগ্যশালী মাহ হিচাপে পৰিগণিত হয়, ঠিক তেনেদৰে এই শাওন মাহৰ অমাৱস্যা তিথিটোও আমাৰ বাবে ভাগ্য উদয়ৰ এটি বিশেষ দিন হিচাপত চিহ্নিত হ'ব পাৰে। কাৰণ এই দিনত ভগৱান শিৱ আৰু মা কালীৰ শক্তি বা মা দুৰ্গা মা ভগৱতীৰ শক্তিসমূহ সক্ৰিয় হৈ থাকে। এই শাওন মাহত যেনেদৰে শিৱৰ বাবে পবিত্ৰ মাহ হিচাপত ধৰা হয়, আৰু এই অমাৱস্যা তিথিটোতো শিৱ আৰু শক্তিসমূহ জাগ্ৰত অৱস্থাত থাকিব। এই অমাৱস্যা তিথিৰ ভিতৰত আমি যদি মা কালী মন্দিৰত ধূপ চাকি জ্বলাই ৰঙা ফুলৰ মালা, ৰঙা শাৰী, ত্ৰিশূল, সেন্দুৰ, নাৰিকল, ফল প্ৰসাদ অৰ্পণ কৰোঁ, তেতিয়াহ'লে আমাৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। গ্ৰহদোষ, দেৱদোষ, পিতৃদোষ আদি ঋণৰ পৰা আমি মুক্ত হ'ব পাৰিম। যিসকল ব্যক্তিয়ে আৰ্থিক সংকটত ভুগি আছে, কৰ্মভাগ্যত বাধা হৈ আছে, কৰ্ম হোৱা নাই বা বিভিন্ন ক্ষেত্ৰৰ পৰা অপায় অমংগল হৈ আছে, তেওঁলোকে এই অমাৱস্যা তিথিৰ ভিতৰত শিৱ মন্দিৰত গৈ যদি ভগৱান শিৱৰ ওচৰত ফুল বেলপাত অৰ্পণ কৰি কলা তিল আৰু বগা চাউল অৰ্পণ কৰে, তেতিয়াহ'লে তেওঁলোকে বহুত দোষৰ পৰা মুক্ত হ'ব। পিতৃদোষৰ পৰাও তেওঁলোকে মুক্ত হ'ব পাৰিব। লগতে এই দিনত আমি দুখীয়া মানুহক যদি যথাসাধ্যে ভোজন দক্ষিণা কৰোঁ বা ভোজনী দিওঁ আৰু তাতে কলা তিল বা তিলৰ দ্বাৰা নিৰ্মিত বস্তু দিওঁ, তেতিয়াহ'লে আমাৰ পিতৃদোষ শান্তি হ'ব। গাই গৰু বা দুখীয়া মানুহক ভোজন কৰালেও শুভ হ'ব। পিতৃদোষৰ নিবাৰণৰ বাবে তিল দান বা তিল চৰাই চিৰিকটিক দান কৰিলেও শুভ হয়। অৰ্থাৎ এই অমাৱস্যাৰ দিনটোত শিৱ আৰু শক্তিক যদি আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে আমাৰ সৌভাগ্য লাভ নিশ্চয় হ'ব। সকলো বাধা বিঘিনি অপশক্তিৰ পৰা আমি মুক্ত হ'ব পাৰিম। ৰোগ আৰোগ্যৰ লগতে সৌভাগ্য লাভৰ বিশেষ উন্নতি হ'ব। ধন সম্পত্তিৰ লগতে মান সন্মান প্ৰতিষ্ঠা লাভ, ঋণমুক্তিৰ যোগ দেখুৱায়। গতিকে এই অমাৱস্যা তিথিৰ ভিতৰত আপোনালোকে ভগৱান শিৱ আৰু মা কালী মাক নিশ্চয় প্ৰাৰ্থনা কৰিব। শিৱলিংগত নিশ্চয় কলা তিল, বগা ফুল বা বগা চাউল অৰ্পণ কৰিব। গংগাজল আৰু আপোনালোকে যদি কেঁচা গাখীৰ দি শিৱলিংগত অভিষেক কৰে, তেতিয়াহ'লে আপোনাৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।